ঢেকিয়াখোৱাত কুষ্ঠৰোগী চিনাক্তকৰণৰ কাৰ্যসূচী শুভাৰম্ভ সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাতো আজিৰে পৰা কুষ্ঠৰোগী চিনাক্তকৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। এই লৈ টিয়কৰ ঢেকিয়াখোৱা আয়ুষ্মান আৰোগ্য মন্দিৰত জিলা স্বাস্থ্য সেৱা কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ঢেকিয়াখোৱা আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অগপ নেতা বিকাশ শইকীয়াই ফিতা কাটি তথা ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিলীপ দেৱশৰ্মা, জিলা আঁচনি প্ৰবন্ধক নম্ৰতা শৰ্মা, কাকজান প্ৰাথমিক স্বাস্থ্যৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ভাস্কৰ শইকীয়া উপস্থিত থাকে। উল্লেখ্য যে অহা 15টা দিনত সমগ্ৰ জিলাখনত কুষ্ঠ ৰোগৰ লগতে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব, যাৰ ফলত সকলো ৰোগীয়ে উচিত চিকিৎসা প্ৰদানৰ সুব্যৱস্থাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। সেইখিনিও আমি সিদ্ধান্ত লৈছোঁ যে এখন ফৰ্মেট এখন কৰি দিছোঁ। সেই যদি ডাটাবেছটো আমাৰ হাতত থাকে, এতিয়া কথাটো হ'ল আমাৰ বহুতো কাম কৰিবলৈ মন যায়, কিন্তু একেজনেতো গোটেই জিলাখনত একো কাম কৰিব নোৱাৰে। গতিকে আমি সকলোৱে মিলি সকলোকে নমস্কাৰ জনাইছোঁ। আজি গোটেই ভাৰতবৰ্ষৰ লগতে যি কুষ্ঠৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাত আমি যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে আজি এই ঢেকিয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদ লৈ এই ঢেকিয়াখোৱা স্বাস্থ্য কেন্দ্ৰত উপস্বাস্থ্য কেন্দ্ৰ তথা আয়ুষ্মান আৰোগ্য মন্দিৰত আমি আৰম্ভ কৰিছোঁ। যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে প্ৰায় 10 লাখৰ জনসংখ্যা আমি এজন এজনকৈ আমাৰ আশা বাইদেউসকলে পৰীক্ষা কৰিব, লগতে অন্যান্য স্বাস্থ্যকৰ্মীও থাকিব, পুৰুষ আৰু মহিলা কৰ্মী। মই ভাবোঁ ইতিমধ্যে আমাৰ যোৰহাট জিলাত সক্ৰিয় আৰু চিকিৎসা কৰি থকা 27গৰাকীমান ৰোগী আছে। মই ভাবোঁ যে এই প্ৰক্ৰিয়াৰ দ্বাৰা এই ৰোগী আৰু যদি ৰোগী ক'ৰবাত চুকে কোণে থাকি গৈছে, আমাৰ কুষ্ঠৰোগ নিৰ্মূলকৰণত সহায় কৰিব। লগতে আমাৰ যোৰহাট জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ পৰামৰ্শ মতে যক্ষ্মা ৰোগ, প্ৰসৱকালীন অসুবিধা বা যিবিলাক প্ৰসৱকালীন অসুবিধা থাকে বা হাই ৰিস্ক প্ৰেগনেঞ্চি থাকে, তেনেকুৱা ধৰণৰ উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, কেঞ্চাৰ ৰোগ ইত্যাদিও চিকিৎসাৰ কাৰণে আমাৰ যিখিনি আমাৰ ৰোগী আছে, সেই ৰোগীৰ এটা ডাটাবেছ আমি প্ৰস্তুত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকৰ গোটেই সংবাদ মাধ্যমৰ আমাক ইয়াত সহায় লাগে, ৰাইজৰ মাজত প্ৰচাৰৰ সহায় লাগে, যাতে এই 15 দিন ধৰি আমাৰ সকলো ৰোগ চিনাক্ত কৰাত ৰাইজে আমাক সহায় কৰে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।